নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৰফ হৈ পৰিছে কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই মুখ লিষ্টখন দিয়ক সাংবাদিকে ঋণ লোৱাক লৈ প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশ্ন কৰাৰ লগে লগে হৰফ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা সাংবাদিকে কৈছে যে ঋণৰ ওপৰত ঋণ লৈ দেউলিয়া হৈ পৰিছে চৰকাৰ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই কথা কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা হৰফ হৈ তেওঁ কৈছে যে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঋণ লৈছে নেকি কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই মোক লিষ্টখন দিয়ক যদি কংগ্ৰেছ শাসিত ৰাজ্যত ঋণ লোৱা নাই মই 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম পৰৱৰ্তী খবৰ আফগানিস্তানৰ ভয়ংকৰ ভূমিকম্পত এতিয়ালৈকে 610 জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা আহত হৈছে 1500ৰো অধিক লোক দেওবাৰে 6.3 প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গৈছিল সমগ্ৰ আফগানিস্তান এই ভূমিকম্পত 610 জনলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে এতিয়ালৈকে বহু লোক চিনাক্ত হোৱা নাই মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে আফগানিস্তান চৰকাৰে আন এটা খবৰ বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত ইউপিপিএলত খহনীয়া প্ৰমোদ বড়োৰ সংগত ত্যাগ ৰাজু ঢাকালৰ প্ৰমোদ বড়োৰ ওএছডি হিচাপে কৰ্মৰত আছিল ৰাজু ঢাকাল পৰৱৰ্তী খবৰ 3000 বিঘা মাটি সিমেন্ট কোম্পানীক দিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিমা হাছাওত সিমেন্ট কোম্পানীয়ে প্ৰতি বিঘাত 2 লাখ টকাকৈ 3000 বিঘা মাটি ক্ৰয় কৰিছে উচ্চ ন্যায়ালয়ত এই তথ্য জনাইছে মহাধিবক্তা দেৱজিৎ শইকীয়াই ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ প্ৰশ্ন কেনেকৈ কোম্পানীয়ে 3000 বিঘা মাটি কিনিব পাৰে সিলিং আইন কলৈ গল ডিমা হাছাওত সিমেন্ট কোম্পানীয়ে প্ৰতি বিঘা মাটি 2 লাখ টকাকৈ 3000 বিঘা মাটি ক্ৰয় কৰিছে আন এটা খবৰ হাইড্ৰোজেন বোমা আহি আছে বিজেপিক উদ্দেশ্যি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোট চুৰিৰ সন্দৰ্ভত হাইড্ৰোজেন বোমাৰ বাবে বিজেপিক সাজু হ'বলৈ আহ্বান ৰাহুল গান্ধীৰ বিহাৰৰ পাটনাত গান্ধী মৈদামত ভোটাৰ অধিকাৰ যাত্ৰাত এই মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ তেলেংগানাৰ এমএলসি হ'ব মোহাম্মদ আজাহাৰুদ্দিন আৰু কুদান্দৰাম ৰেড্ডিক ৰাজ্যপালৰ কোটাৰ পৰা এমএলসি হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত এমএলসি হিচাপে মনোনীত হৈ শীঘ্ৰেই কেবিনেট মন্ত্ৰীৰ পদ পোৱাৰো সম্ভাৱনা আছে মোহাম্মদ আজাহাৰুদ্দিনৰ আন এটা খবৰ পেলেষ্টাইনৰ দক্ষিণ গাজাত ইজৰাইলী সেনাৰ গুলীত নিহত হৈছে ইজৰাইলী সৈন্য দক্ষিণ গাজাত প্ৰতিদিনেই নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰিছে ইজৰাইলী সেনাই আজি অভিযান চলাবলৈ গৈ ইজৰাইলী সেনাৰ গুলীতেই মৃত্যু হৈছে ইজৰাইলী সেনা পৰৱৰ্তী খবৰ তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল কৰা হৈছে জাভেদ আখতাৰৰ মুছাইৰা ইছলামিক মৌলবাদীৰ তীব্ৰ বিৰোধিতাৰ বাবে বিশ্ববিখ্যাত কবি গীতিকাৰ চিত্ৰনাট্যকাৰ জাভেদ আখতাৰক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা মুছাইৰা অনুষ্ঠান বাতিল কৰিছে পশ্চিমবংগ উৰ্দু একাডেমীয়ে কেইবাটাও কঠোৰ মুছলমান সংগঠনে এই উৰ্দু সাহিত্য উৎসৱৰ বাবে আল্লাহ বিৰোধী নাস্তিক জাভেদ আখতাৰক কলকাতাত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে
সংগঠনসমূহে সকীয়াই দিছিল যে আক্তাৰক আনিলে তাসলিমা নাসরিনৰ দৰে হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। পশ্চিমবংগ উৰ্দু একাডেমীয়ে আয়োজন কৰিছিল হিন্দী চিনেমাত উৰ্দু শিক্ষক সাহিত্য মহোৎসৱ আৰু আলোচনা কাৰ্যসূচী। 31 আগষ্টৰ পৰা 3 ছেপ্টেম্বৰলৈ চলিব লগা আছিল মুছাইৰা আৰু আলোচনা কাৰ্যসূচী। কলকাতাত 4 দিনীয়া এই অনুষ্ঠানত ভাৰতীয় চিনেমাত উৰ্দুৰ ভূমিকা, কবিতা পাঠ আৰু সাংস্কৃতিক মনোৰঞ্জন আদি বিষয়ক আলোচনা কৰা হয়। 1 ছেপ্টেম্বৰৰ মুছাইৰাত মুখ্য অতিথি হিচাপে জাভেদ আখতাৰৰ দৰে এজন প্ৰখ্যাত কবিক আমন্ত্ৰণ জনোৱা হৈছিল। জাভেদ আখতাৰে মুছলমান ধৰ্ম আৰু আল্লাহৰ বিৰুদ্ধে কথা কোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ আল্লাহৰ ওপৰত আস্থা আৰু বিশ্বাস কৰা নাছিল আৰু তেনে ব্যক্তিক কলকাতালৈ আহিবলৈ দিয়া উচিত নহয় বুলি মন্তব্য কৰি প্ৰতিবাদ মুখৰ কৰি তুলিছে। জাভেদ আখতাৰ এজন স্বঘোষিত নাস্তিক আৰু ধৰ্ম নিৰপেক্ষ মানৱতাবাদী। তেওঁ নিজকে এজন সংস্কৃতিবান মুছলমান বুলি পৰিচয় দিবলৈ পছন্দ কৰে। এই সন্দৰ্ভত পশ্চিমবংগ উৰ্দু একাডেমীৰ সম্পাদক নুজৰত জৈনাবে কয় যে অনিবাৰ্য কাৰণত 4 দিনীয়া এই অনুষ্ঠান বাতিল কৰা হৈছে। সংবাদ মাধ্যমৰ হেঁচাত তেওঁ একেই কথা কৈ থাকে। মানৱ অধিকাৰ কৰ্মী শবনম হাছমিয়ে কৈছে যে ভাৰত কোনো হিন্দুৰ দেশ নহয় বা মুছলমানৰ দেশ নহয়। যিসকল নাস্তিক বা ঈশ্বৰ বা আল্লাহক বিশ্বাস নকৰে তেওঁলোকৰো এই দেশত জীৱন আৰু বাক স্বাধীনতা আছে। লগতে তেওঁ কয় বহু ধৰ্মীয় দেশতো কোনো ধৰ্মত বিশ্বাস নকৰা বহু লোক আছে। গতানুগতিক মুছলমানসকলৰ ভয়ত এই অনুষ্ঠান বাতিল কৰা ঘটনাক গৰিহণা দিয়ে কবি আৰু সাহিত্যিক গৌহৰ ৰাজাই। আন এটা খবৰ, ভাৰত ৰাছিয়া চীনৰ মহামিলনত অসন্তুষ্ট আমেৰিকা। চীনত অনুষ্ঠিত হোৱা SCO সন্মিলনত ভাৰত ৰাছিয়া আৰু চীনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছে বিশ্ব ৰাজনীতিত। প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণৰ সময়ত তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বিশেষ কথা বতৰাত লিপ্ত হোৱা দেখা গৈছে। এই তিনিখন দেশৰ এই ঘনিষ্ঠতাই এতিয়া আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। এই পৰিস্থিতিৰ মাজতে আমেৰিকাই ভাৰত আমেৰিকা সম্পৰ্কক একবিংশ শতিকাৰ পৰিচয় হিচাপে বৰ্ণনা কৰিছে। আমেৰিকাৰ মতে এই সম্পৰ্ক কেৱল কৌশলগত নহয়, ই মানুহৰ মাজত থকা বন্ধুত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বন্ধুত্ব। আমেৰিকাৰ দূতাবাসে সামাজিক মাধ্যমত লিখিছে যে প্ৰতিৰক্ষা, উদ্ভাৱন আৰু দ্বিপাক্ষিক সম্পৰ্কই দুয়োখন দেশক আগুৱাই লৈ গৈছে। যদিও আমেৰিকাৰ পৰা এনে সদিচ্ছা প্ৰকাশ কৰা হৈছে, প্ৰকৃততে ট্ৰাম্প চৰকাৰে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ প্ৰথমে 25% আৰু তাৰ পাছত অতিৰিক্ত 25% শুল্ক আৰোপ কৰা হৈছে। লগতে ট্ৰাম্পৰ উপদেষ্টা পিটাৰ নাভাৰোৱে একাধিকবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিছে।